গিৰিয়েকে ঘৈণীয়েকক কৈছে, অ'ৰা শুনাচোন, এই বিয়া পাতি অনা দিন ধৰি আজিলৈকে তুমিতো মোক এসাঁজ ভাত ৰান্ধি খুওৱা নাই। যিমান দিন আছো সিমানটো মই ৰান্ধি খুৱাই আছো। আজি তোমাৰ হাতৰে ভাত সাঁজ খাওঁ দিয়া। গিৰিয়েকৰ কথা শুনি ঘৈণীয়েকে অকণমানো আপত্তি নকৰিল। ধুনীয়াকৈ গৈ ভাত সাঁজ বনালে। তাৰপিছত গিৰিয়েকক ভাত খাবলৈ মাতিছে। গিৰিয়েকে ভাতৰ কাঁহীত বহিছে। ধুনীয়াকৈ ভাত খাই লৈ ভাত গহাটো সোমোৱাইছিলেহে মুখত, চকু পানী সৰ সৰকে বৈ আহিল নহয়। তাৰপিছত ঘৈণীয়েকে সুধিছে, হৰি হৰি, এই আপোনাৰ যে চকু পানী সৰ সৰকে ওলাই আহিছে, আপুনি কি বেয়া পাইছে নেকি? ভাত তৰকাৰী বেয়া হৈছে নেকি? এয়া মোৰ আনন্দৰ চকু পানী। তুমি ইমান ধুনীয়া বনাইছা, মইতো আগতে জনা নাছিলো তুমি ইমান ধুনীয়া বনা বুলি। তেনেকৈ কৈ গিৰিয়েকে আৰু এগহা খাইছিলহে। ভাতৰ কাঁহী এৰি থৈ যেতিয়া গিৰিয়েক উঠি গুচি গ'ল, তাৰ ঘৈণীয়েকে সুধিলে, হৰি আপুনি ভাতৰ থালি এৰি থৈ গুচি গৈছে যে কিয়? মই ইমান সুখ আৰু ইমান আনন্দ মই সহ্য কৰিব নোৱাৰো। গিৰিয়েকে তেনেকৈ কৈ যোৱা শুনি ঘৈণীয়েকে ভাবিছে, মই ইমান ধুনীয়া বনাইছো নে? ধুনীয়াকৈ ভাত গহা মুখত ভৰাইছিলেহে। তাৰপিছত তাই একে চিঞৰি উঠিল, অ' মা ইমান জ্বলা।